হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছা আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 টো আলোচনা কৰি আছিলো হয়নে আমি যেহেতু চেপ্টাৰ 2 অনুশীলনী 2.1 ৰ কোৱেশ্চন নম্বৰ 1 বিলাক আগৰ ভিডিঅ'টোত কৰিলো যদি তোমালোকে ভিডিঅ'বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি 2 নম্বৰ কোৱেশ্চনৰ পৰা আমি আৰম্ভ কৰিম আহাচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া চোৱাচোন 2 নম্বৰ কোৱেশ্চনটো কি দি আছে মান নিৰ্ণয় কৰা একেবাৰে সহজ হয় আমাক কি কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে হয়নে এতিয়া চোৱাচোন প্ৰথম কোৱেশ্চনটো কি দি আছে 1/7 ৰ 1/5 ইয়া যেটো ৰ দি আছে ৰ মানে কি হয় পূৰণ তোমালোকে যিকোনো সংখ্যাৰ মাজত যদি ৰ থাকে তেতিয়া হলে মানে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে আহাচোন আমি 1 নম্বৰ কোৱেশ্চনটো কৰো এতিয়া কিমান দি আছে 1/7 into কিমান হ'ব 1/5 এতিয়া আমি লবটোৰ লগত আমি কি কৰিম লবটো পূৰণ কৰিম আৰু হৰটোৰ লগত আমি কি কৰিম হৰটো পূৰণ কৰিম হয়নে যদি 1 ৰ লগত যদি 1 পূৰণ কৰো তেতিয়া কিমান হ'ব 1 এ হ'ব হয়নে আৰু 7 5 গুণ কিমান হ'ব 35 এতিয়া আমি 1 নম্বৰ কোৱেশ্চনটো কিমান পালো 1/35 এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কিমান দি আছে 2/3 আৰু কিমান আছে 4/5 এতিয়া কিমান হ'ব 4 দুগুণ 8 আৰু 3 5 গুণ কিমান হ'ব 15 হয়নে এতিয়া 3 নম্বৰটো কৰো আহাচোন এতিয়া 7/5 into 15 বাই কিমান হ'ব 14 হয়নে এতিয়া এইটো চোৱাচোন এইটো আমি সৰু কৰি লব পাৰো কেন্দ্ৰৰ সৰু কৰি লব পাৰো চোৱাচোন তোমালোকে এতিয়া আমি হাতেৰে 14 কাটিব পাৰো কেবা যাব দুবাৰ যাব আৰু 5 ৰে 15 কাটিব পাৰো কেবা যাব তিনিবাৰ যাব হয়নে এতিয়া আমি এটো কিমান পালো 3/2 এতিয়া চোৱাচোন 3/2 টো যে লবটো কি হয় হৰটোতকৈ ডাঙৰ হয় যেতিয়া লবটো হৰটোতকৈ কি হয় ডাঙৰ হয় তেনে ধৰণৰ ভগ্নাংশক কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ হয়নে যেতিয়া যিকোনো এটা ভগ্নাংশ আমি অপ্ৰকৃত ভগ্নাংশত পাম তেতিয়া তাক কি হলে পৰিৱৰ্তন কৰি মিশ্ৰ ভগ্নাংশ লাগে হয়নে এতিয়া আমি এটো মিশ্ৰ ভগ্নাংশত কেনেদৰে পৰিৱৰ্তিত কৰিম 3 টোক আমি কিহেৰে হৰণ কৰিম 2 ৰে হয়নে 2 ৰে 3 কেবাৰ যাব 2 গুণ 2 হয়নে কিমান বাকি থাকিব 1 বাকি কিমান বাকি থাকিলে 1 এতিয়া আমি মিশ্ৰ ভগ্নাংশত যদি এটো লিখো আমি প্ৰথমে কি লিখিম ভাগফলটো লিখিম ভাগফল আমি কিমান পালো 1 হয়নে আৰু ভাগফলৰ পিছত আমি ওপৰত লবত কি লিখিম যেটো ভাগ শেষ হয় এটো লিখিম আৰু একেবাৰে তলত কি লিখিম হৰটো কি লিখিম ভাজকটো হয়নে এটোই আমাৰ আনসাৰ হৈ যাব কোৱেশ্চন নম্বৰ 3 আশা কৰো সকলোৱে একিটা বুজি পালা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 2 সমষ্টি 3 ভাগৰ 4 হয়নে ৰ 3/22 দি আছে হয়নে এটা চোৱাচোন 2 সমষ্টি 3 ভাগৰ 4 পূৰণ 3/22 হয়নে এতিয়া আমি প্ৰথমে কি কৰিম এই দুটা পূৰণ কৰিম হয়নে 4 দুগুণ 8 আৰু ওপৰটোৰ লগত কি কৰিম যোগ কৰিম হয়নে 8 ৰ লগত যদি আমি 3 যোগ কৰো তেতিয়া কিমান হ'ব 11 হয়নে ইনটু কিমান হ'ব 3/22 এতিয়া 11 এ আমি 22 ক যদি কাটো কেবাৰ যাব দুবাৰ যাব হয়নে তেতিয়া কিমান হৈ যাব ওপৰত 3 গুণ 3 আৰু তলত কিমান হ'ব 8 এটাকে আমি 4 নম্বৰ আনসাৰটো কিমান পালো 3/8 এতিয়া আমি এৰে 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 15 ৰ 7/30 আছে হয়নে এটো আহাচোন আমি এতিয়া কৰো 15 into 7/30 হয়নে এতিয়া চোৱাচোন আমি 15 এ 30 কাটিব পাৰো কেবা যাব দুবাৰ যাব 15 দুগুণ কিমান হ'ব 30 এতিয়া আমি এটো কিমান পালো 8 ভাগৰ 2 হয়নে 7/2 টো কি হয় অপ্ৰকৃত ভগ্নাংশ হয় গতিকে এটোক আমি কি হলে পৰিৱৰ্তন কৰিম মিশ্ৰ ভগ্নাংশলে হয়নে আহাচোন আমি এটো এটা কি কৰিম প্ৰথমে মিশ্ৰ ভগ্নাংশলে নিবলে হলে মানে আমি হৰটোৱে লবটো কি কৰিম হৰণ কৰিম 2 এ হাতক কেবাৰ যাব 3 বাৰ 2 3 গুণ 6 আৰু ভাগ হে কিমান থাকিলে 1 হয়নে এতিয়া চোৱাচোন আমি প্ৰথম কি লিখিম ভাগফলটো লিখিম ভাগফল কিমান পাইছো 3 আৰু ভাগ হেটো কিমান আছে 1 3 সমষ্টি এ ভাগৰ 2 এটোই কি হয় আমাৰ 5 নম্বৰ কোৱেশ্চনটো আনসাৰটো পাই গলো
আশা কৰো সকলোৱে 2 নম্বৰ কুৱেশ্যন বিলাক বুজি পালা এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন এতিয়া চোৱাচোন 3 নম্বৰ কুৱেশ্যনটো কি দি আছে 5/6 পূৰণ 4/5 ৰ 3/5 অংকটো কি হ'ব একেবাৰে সহজ হয় আমাৰ আগৰটো গতে একে ধৰণে কৰিব লাগিব আমি ৰ ঠাইত কি কৰিম পূৰণ কৰিম আমি হিমান কৰিলে হৈ গল আগৰ কিটাত আমি কি কৰিছিলো দুটা ভগ্নাংশৰে কি কৰি আছিলো আমি পূৰণ কৰি আছিলো হয়নে ইয়াত কেটা হৈ যাব তিনিটা হ'ব জাস্ট আমি তেনে ধৰণে কৰিলে হৈ গল আহাচোন আমি এটা কৰি চাও এটো 5/6 into 4/5 into কিমান হ'ব 3/5 হয়নে এতিয়া আমি এটো কটাকটি কৰিব পাৰো 5ৰে 5 কেবা যাব এবাৰ যাব আৰু 3ৰে 6 কাটিব পাৰো কেবা যাব দুবাৰ হয়নে আৰু 2ৰে আমি আকৌ 4 কাটিব পাৰো কেবা যাব 2 দুগুণ 4 এটাকে আমি আনসাৰটো কিমান পালো 2/5 একেবাৰে সহজ হয় হয়নে এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন ইয়াত দুটা ভগ্নাংশ দি আছে আমি দুটা সমাধান কৰিব লাগিব আৰু এই দুটা ভগ্নাংশৰ ভিতৰত কোনটো সৰু তাক কি কৰিব লাগিব আমি বাছি উলিয়াব লাগিব হয়নে এতিয়া 1 নম্বৰটো কিমান দি আছে 4/5 ৰ 3/8 আৰু দ্বিতীয়টো কিমান দি আছে 5/9 ৰ 3/10 হয়নে এতিয়া আমি প্ৰথমটো কৰি চাও আহাচোন 4/5 ৰ কিমান দি আছে 33/8 হয়নে 4/5 into 3/8 এতিয়া চোৱাচোন আমি 4 8ক কাটিব পাৰো কিবা যাব 4 দুগুণ 8 হয়নে এতিয়া চোৱা 3 গুণ 3 আৰু 5 দুগুণ কিমান হ'ব 10 আমি প্ৰথমটো কিমান পালো 3/10 হয়নে এতিয়া আমি 2 নম্বৰটো কৰো আহাচোন 5/9 into 3/10 হয়নে 5ৰে এতিয়া আমি ইয়াত এটো কটাকটি কৰিব পাৰো 5ৰে 10 কেবা যাব দুবাৰ যাব আৰু 3য়ে 9 কেবা যাব তিনিবাৰ গতিকে এটো কিমান হৈ যাব 1/6 এতিয়া চোৱাচোন এতিয়া আমাৰ কোনটো সৰু উলিয়াব লাগে হয়নে ইয়াত কিমান পাইছো 3/10 আৰু ইয়াত 1/6 আমি কোনটো সৰু বা ডাঙৰ উলিয়াব হলে মানে আমি কি কৰিম প্ৰথমে ভগ্নাংশ কিটাৰ সৰুটো কি কৰিম একে কৰি লম হয়নে সমান কৰি লম তেতিয়া আমি কি কৰিব পাৰিম কোনটো সৰু বা কোনটো ডাঙৰ আমি উলিয়াব পাৰিম তোমালোকে এটা এই কথাটো মনত ৰাখিবা যে তোমালোক যদি যিকোনো ভগ্নাংশৰ কি কৰিব লাগে ডাঙৰ বা সৰুটো উলিয়াব লাগে যদি তোমালোকৰ যদি সৰুটো একে নেথাকে তেতিয়া তোমালোকৰ প্ৰথম কামটো হ'ব যে সৰুটো কি কৰি লোৱা সমান কৰি লোৱা হয়নে এতিয়া আমি সৰুটো কেনে দৰে সমান কৰিম হয়নে এতিয়া চোৱাচোন প্ৰথম তোমালোকে কি কৰিবা সৰকিটা লবা সৰকিটা কি কৰিবা লসাগু লবা 6 আৰু 10 ৰ লসাগু কিমান হ'ব দুইটাকে 6 আৰু 10 দুইটাকে কি কৰিব বিভাজ্য হয় হয়নে 2 3 গুণ 6 আৰু 2 5 গুণ 10 হয়নে গটেকেটা কি পালো আমি মৌলিক সংখ্যা পালো হয়নে গটিকে আমি আৰু কৰাৰ প্ৰয়োজন নাই হয়নে গটিকে 2 3 গুণ 6 আৰু 6 5 গুণ কিমান হ'ব 30 হ'ব হয়নে গটিকে আমি 30 এতিয়া 10ৰে 30ক কেবা যাব তিনিবাৰ গটিকে আমি 3ৰে লব আৰু হৰ দুইটাকে কি কৰিম পূৰণ কৰি দিম তোমালোকে ইয়াত এক্সট্ৰাকে কৰি লবা এটো এচোৱা 3/10 পালো হয়নে 10ৰে 30ক কেবা যাব তিনিবাৰ গটিকে লব আৰু হৰ দুইটাকে কিহে পূৰণ কৰি দিম 3ৰে 3 3 গুণ 9 আৰু 3 10 গুণ কিমান হ'ব 30 হয়নে এতিয়া চোৱাচোন নেক্সটটো 1/6 আসনে এটো চোৱা 6ৰে 30ক কেবা যাব 5 বাৰ 6 5 গুণ 30 আমি লব আৰু দুইটাকে কিহে পূৰণ কৰিব পাৰো 5ৰে হয়নে 5 গুণ 5 আৰু 6 5 গুণ কিমান হ'ব 30 এতিয়া আমি লব এতিয়া আমি সৰুটো একে পাইছো না নিশ্চয় এতিয়া আমাৰ দুইটাৰে কি দুইটা ভগ্নাংশৰ কি আছে সৰুটো একে আছে এতিয়া আমি কোনটো সৰু বা কোনটো ডাঙৰ আমি বাছি উলিয়াব পাৰো হয়নে ইয়াত আমাক কিটো কি বাছি উলিয়াব কৈছে সৰুটো গটিকে আমি সৰুটো লিখিম কিমান পাইছো ভগ্নাংশ কিটা 9/30 এটো ডাঙৰ হ'ব হয়নে আৰু 5/30 কোনটো হ'ব 5/30 টো সৰু হ'ব এতেকে 5/30 হয়নে 5/30 টো
সৰু হ'ব আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 3/5 অংশ বহি আৰু কলম কিনাত আৰু 2/7 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকি অংশ জমা ৰাখিলে বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিটা অংশ অৰ্ধকমত সজোৱা মাকে বিজিতক কি আছিল টকা দিছিল হয়নে কিমান টকা দিছিল হেতু আমাক ইয়াত উল্লেখ কৰা নাই দিয়া নাই হয়নে কিন্তু তাৰে বিজিতে কি কৰিলে তিনি বিজিতে কি কৰিলে 3/5 অংশ বহি আৰু কলম কিনাত খৰচ কৰিলে হয়নে আৰু 2/7 অংশ জ্যামিতি বাকচ কিনাত খৰচ কৰিলে এতিয়া চোৱা 3/5 অংশ কি কৰিলে কলম আৰু বহি কিনাত খৰচ কৰিলে আৰু 2/7 অংশ কি কৰিলে এই জ্যামিতি বাকচ কিনাত খৰচ কৰিলে আৰু বাকিখিনি কি কৰিলে জমা ৰাখিলে হয়নে তাৰ পিছত কি হৈছে বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিটা অংশ অৰ্ধকমত সজোৱা এতিয়া বিজিতৰ হাতত কিমান টকানো বাকি থাকিল তাক উলিয়াই মেলি কি কৰিব লাগে এই ভগ্নাংশকিটা আমি কি কৰিব লাগিব অৰ্ধকমত সজাব লাগিব অৰ্ধকম আৰু ঊৰ্ধ্বকম সকলোৱে মনত আছে নে অৰ্ধকম মানে কি আছিল ডাঙৰ পৰা সৰুলৈ আৰু ঊৰ্ধ্বকম মানে কি আছিল সৰুৰ পৰা আমি ডাঙৰলৈ লিখিব লাগে হয়নে এতিয়া আমি আহাচোন প্ৰথমে এটো বিজিতৰ হাতৰনো কিমান টকা জমা থাকিল হেতু আমি উলিয়াই লওঁ হয়নে বিজিতে আমি প্ৰথমে লিখিম বিজিতে কলম আৰু বহিত খৰচ কৰিলে কিমান টকা খৰচ কৰিলে কলম আৰু বহিত 3/5 অংশ হয়নে জ্যামিতি বাকচ সত খৰচ কৰিলে জ্যামিতি বাকচত কিমান টকা খৰচ কৰিলে 2/7 অংশ হয়নে যেতিয়া মোট কিমান খৰচ কৰিলে এটাকে এই দুটা যদি যোগ কৰি দিও তেতিয়া কি পাম আমি বিজিতে কিমান টকা খৰচ কৰিলে হয়নে এটাকে বিজিতে মোট খৰচ কৰিলে বিজিতে মোট খৰচ কৰিলে হয়নে আমি কি কৰিম এই দুইটা প্ৰথমে কি কৰি দিম যোগ কৰি দিম হয়নে তেতিয়া আমাৰ মোট খৰচটো ওলাই যাব 2/7 হয়নে এতিয়া এই 5 আৰু 7 ৰ লসাগু কিমান হ'ব 35 হয়নে এতিয়া 5 ৰে 35 ক কেবা যাব 7 বাৰ আৰু ওপৰটো লগত পূৰণ কৰিম 7 তেনিউত কিমান হ'ব 21 প্লাস আৰু 7 ৰে 35 ক কেবা যাব 5 বাৰ আৰু 5 দুগুণ কিমান হ'ব 10 হয়নে এটো কিমান হৈ যাব 31/35 অংশ এটাকে বিজিতে কিমান টকা খৰচ কৰিলে মুঠ 31/35 অংশ হয়নে বিজিতে যেহেতু 31/35 অংশ খৰচ কৰিলে আমাক উলিয়াব লাগে যে বিজিতৰ হাতত কিমান টকা জমা আছিল হয়নে ধৰা হল এটা আমি ধৰি লৈছো ধৰা হল মাকে বিজিতক এটকা দিছিল আমাক যেহেতু কিমান টকা দিছিল হেতু আমাক দিয়া নাই গটিকে আমি ধৰি লৈছো যে মাকে বিজিতক এটকা দিছিল হয়নে তেতিয়া আমি যেহেতু যদি আমাক এটকা দিছিল এটকাটো কি টোটাল কিমান দিছিল মাকে এটকা দিছিল আৰু কিমান টকা খৰচ কৰিলে 31/35 অংশ হয়নে গটিকে আমি টোটালটোৰ পৰা যিমান টকা খৰচ কৰিলে হেতু কি কৰিলে মাইনাস কৰিলে বিজিতৰ হাতত কিমান টকা জমা থাকিল হেতু আমাৰ ওলাই যাব হয়নে গটিকে এটাকে লিখিবা যে বিজিতৰ হাতত জমা থাকিল
জমা থাকিল কিমান টকা জমা থাকিব এতিয়া আমি কি কৰিম 1 ৰ পৰা 31/35 এটো কি কৰি দিম মাইনাস কৰি দিম হয়নে এতিয়া আমি প্ৰথম কি কৰিব লাগিব লসাগু লম 35 1 এৰে 35 ক কেবা যাব 35 বা যাব minus 35 by 35 ক কেবা যাব এবাৰ যাব উপৰ কিমান আছিল 31 এটাকে উপৰ 35 over 31 হলে কিমান হ'ব 4/35 এটাকে বিজড়িতৰ হাতত কিমান টকা জমা থাকিব 4/35 হয়নে আমাক এটো উলাব দিছিলে আমি এতিয়া বিজড়িতৰ হাতত কিমান টকা জমা থাকিল মুঠ 4/35 এতিয়া আমাক এই কিটা কি কৰিব লাগে অৰ্ধকমত হজাব লাগে ইয়ালৈকে তোমালোকে কৰি লোৱাচোন তাৰ পিছত আমি এইকিটা অৰ্ধকমত হজাম এতিয়া আমাক কি কৰিব লাগে ভগ্নাংশকিটা অৰ্ধকমত হজাব লাগে হয়নে ভগ্নাংশকিটা কি আছিল 3/5 আৰু কি আছিল 2/7 আৰু কিমান পাইছিলো আমি 4/35 এতিয়া চোৱাচোন এইকিটা যদি আমাক অৰ্ধকমত হজাব লাগে আমি প্ৰথমে কি কৰিব লাগিব হৰকিটা একে কৰিব লাগিব হয়নে তেতিয়াহে আমি কোনটো ডাঙৰ কোনটো সৰু কম পাম হয়নে এতিয়া যেহেতু হৰকিটা একে আছে জানো গটিকিটা নাই গটিকে কি কৰিম আমি প্ৰথমে হৰকিটা কি কৰিম লসাগু লম 5 7 আৰু কিমান আছে 35 হয়নে এতিয়া চোৱাচোন 5 এৰে লসাগু ললে মানে আমি প্ৰথম 5 এৰে বিভাজ্য 5 আৰু 35 হয়নে 5 এৰে 5 ক কেবা যাব এবাৰ 7 আৰু 7 5 কিমান হ'ব 35 আৰু 7 এৰে যাব এটাকে 7 গুণ 7 7 গুণ 7 হয়নে এতিয়া চোৱাচোন 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 35 এতিয়া আমি লসাগুটো কিমান পালো 35 5 এৰে 35 ক কেবা যাব 7 বাৰ গটিকে আৰু লব আৰু হৰ দুটাকে কিহে পূৰণ কৰিম 7 এৰে ইয়াৰাকো 7 এৰে 35 ক কেবা যাব 5 বাৰ লব আৰু হৰ দুটাকে কিহে পূৰণ কৰিম 5 এৰে হয়নে আৰু 35 এ 35 ক কেবা যাব এবাৰ যাব গটিকে আমি দুটাকে কিহে পূৰণ কৰিম 35 এৰে আৰু গটিকে এবাৰ যাব গটিকে আমি লবৰ দুটাটা কি কৰিম 1 এ পূৰণ কৰিম এতিয়া 7 3 গুণ 21 হয়নে 7 5 গুণ কিমান হ'ব 35 এতিয়া চোৱাচোন 5 2 গুণ 10 আৰু 7 5 গুণ 35 এতিয়া নেক্সট টু চোৱাচোন 4 1 গুণ 4 আৰু 7 35 1 গুণ 35 এতিয়া আমি অৰ্ধকমত হজাব পাৰিম হয়নে এটাকে লিখিবা অৰ্ধকমত হ'ব ডাঙৰ পৰা সৰু হয়নে ইয়াত ডাঙৰ কোনটো হয় 21/35 হয়নে তাৰ পিছত কোনটো হয় 10/35 আৰু নেক্সট কিমান আছে 4/35 আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চনটো বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো তাত যদি তোমালোকৰ যিকোনো কনফিউজন থাকে বা তোমালোকে বুজি পোৱা নাই বা তোমালোকে যিকোনো চেপ্টাৰ বা এটো আমি যেহেতু চেপ্টাৰ 1 টো কৰিলো হয়নে আৰু আমি চেপ্টাৰ 2 টো আলোচনা কৰি আছো গটিকে তোমালোকৰ ইয়াৰ ভিতৰত যদি যিকোনো কোৱেশ্চন থাকে তোমালোকে পাৰা নাই তেনেহলে কমেন্টত জনাবা মই তেতিয়া নেক্সট ভিডিওত তোমালোকৰ হে প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা